ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিন বিৰতিৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত। আজি ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম যে 2024 বৰ্ষৰ HS পাছ কৰা ছাত্ৰীক নিযুত মইনা আঁচনি প্ৰদান কৰা হ'ব। সেইটো আঁচনিৰ ফৰ্ম ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব আৰু কেনেকৈ ফিল আপ কৰিলে ফৰ্মটো একচেপ্টেবল হ'ব। চ' আজি আমি ভিডিঅ'টোৰ যোগেদি এইটোৱে আলোচনা কৰিবলৈ ওলাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম পোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে অতি শীঘ্ৰে যোগাযোগ কৰিব লাগিব কলেজত বা বিদ্যালয়ত ছাত্ৰীসকলৰ কাৰণে ফৰ্ম বিতৰণ কৰা হৈ আছে, ইতিমধ্যে ষ্টাৰ্ট হৈছে। আৰু কেনেকৈ ফিল আপ কৰিব লাগিব তোমালোকক এটা ফৰ্ম দেখুওৱা হৈ আছে। ইয়াত এইটো BA, BSc আৰু BCom পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে বা যিসকলে BA, BSc আৰু BCom পঢ়ি আছে, নতুনকৈ উঠিছে BA, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিলেহে সিহঁতৰ একচেপ্টেবল হ'ব, এইটো আমি আলোচনা কৰিম। প্ৰথমতে ইয়াত গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি স্কিম এইটো স্পষ্টকৈ দেখুওৱা হৈ আছে তোমালোকক। ফৰ্মটোৰ তলৰ পিনে স্ক্ৰল কৰিলে তোমালোকে ইয়াত দেখাব পাবা যে নেম অফ দি ষ্টুডেণ্ট, তোমালোকৰ নাম লিখিব লাগিব। তাৰপিছত এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট যে মেৰিটেল ষ্টেটাছ, যিসকল ছাত্ৰীয়ে বিবাহ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইটো আঁচনিৰ যোগ্য নহয়। গতিকে তোমালোকে এইটো টিক চিন মাৰোঁতে তোমালোকে ভালকৈ লক্ষ্য কৰিবা যে ইয়াত ছিংগল যিটো আছে, তোমালোকে যদি বিবাহ হৈছেও তথাপি তোমালোকে ছিংগলটোত ক্লিক কৰিলেহে তোমালোকৰ এইটো আঁচনিৰ কাৰণে উপলব্ধ হ'ব। চ' নেক্সট পইণ্টটো হৈছে ডেট অফ বাৰ্থ। তোমালোকে ডেট অফ বাৰ্থটো বহাব লাগিব। তোমালোকৰ যিটো মেট্ৰিকৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থ দিয়া আছে সেইটোৱে লিখিব লাগিব ইয়াত। আৰু নেম অফ দি ফাদাৰ, এইটো তোমালোকে গাৰ্জেনৰ নাম লিখিব লাগিব। তোমালোকে ৰিলিজন কি এইটো দিব লাগিব। আৰু নেক্সট মোবাইল নম্বৰটো ভালকৈ দিব লাগিব, যিহেতু তোমালোকৰ এইটো বেংকৰ লগত লিংক আছে, এইটো তোমালোকৰ দিবই লাগিব। নেক্সট দিয়া আছে পাৰ্মানেণ্ট এড্ৰেছটো তোমালোকে ভালকৈ ফিল আপ কৰিব লাগিব। ইয়াত যেনেকৈ দিয়া আছে ভিলেজ, পিন নাম্বাৰ, তোমালোকে যদি টাউনত থাকা এইটো টাউনৰ নাম লিখিব লাগিব। আৰু ডিষ্ট্ৰিক্টৰ পিন, পুলিচ ষ্টেচন ক'ত সেইটো দিব লাগিব। নেক্সট আছে আধাৰ নম্বৰটো তোমালোকে কম্পালচাৰী দিবই লাগিব, কাৰণ এতিয়া যিকোনো স্কলাৰশ্বিপেই হওক বা কিবা আঁচনিয়েই হওক আধাৰ নম্বৰটো লাগিবই, কিয়নো এইটো বেংকৰ লগত ডাইৰেক্ট কানেক্টেড, চিডিং ষ্টেটাছ হৈ থাকে। চ' তোমালোকে ইয়াত তলত স্ক্ৰল কৰিলে আৰু চাব পাৰিবা যে নেম অফ দি LIC, তোমালোকে এইটো ফিল আপ কৰিব লাগিব। নেক্সট নেম অফ দি ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, তোমালোকে পাছ কৰা আগৰ বিদ্যালয়খনৰ নাম লিখিব লাগিব। আৰু কোন চনত তোমালোকে পাছ কৰিছা সেইটো দিব লাগিব, আৰু ৰোল নাম্বাৰটো তোমালোকে ইয়াত পেষ্ট কৰিব লাগিব। নেক্সটত আছে তোমালোকৰ নেম অফ দি ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল্ড ইন, তোমালোকে বৰ্তমান কোনটো বিদ্যালয়ত বা মহাবিদ্যালয়ত ভৰ্তি হৈছা সেইটোৰ নাম লিখিব লাগিব। আৰু নেক্সট দিয়া আছে সমাৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমালোকে যেতিয়া এডমিশ্যন লৈছা তেতিয়া তোমালোকে অনলাইনত সমাৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ইয়াত পুট কৰিব লাগিব। নেক্সট তোমালোকে চোৱা মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে এইটো যে বেংক ডিটেইলছ দিলেহে তোমালোকে ভালকৈ দিলেহে তোমালোকৰ পইচাৰ কাৰণে উপলব্ধ হ'ব, নহ'লে তোমালোকে এইটো সহায় নোপোৱা। চ' তোমালোকে একাউণ্ট নাম্বাৰ, IFSC কোড, একাউণ্ট হোল্ডাৰ নেম তোমালোকৰ তুমি যিয়ে কৰিবা সেইটো ইয়াৰ নাম লিখিব লাগিব। আৰু বেংক নেম, ব্ৰাঞ্চ নেম এইবিলাক তোমালোকে ভালকৈ বহুৱাবা। ৰাইট ছাইডৰ পিনে তোমালোকে ছিগনেচাৰ অফ ষ্টুডেণ্ট ইয়াত ছিগনেচাৰ কৰিবা, আৰু মাজত গাৰ্জেনৰ ছিগনেচাৰ, ইফালে এইটো ছিগনেচাৰ কৰিব নালাগে, ইফালে যিহেতু আছে এইটো তোমালোকে ফৰ্ম ফিল আপ কৰি তোমালোকে বিদ্যালয়ত জমা দিলেই হৈ যাব। তো আজি এই ভিডিঅ' এইটোৱে। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ভিডিঅ'টোত লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এনেকুৱা শিক্ষামূলক ভিডিঅ' এইটো চেনেলৰ যোগেদি সদায় উপলব্ধ হৈ থাকিব। 4 মিনিট।